চাওক মই আপোনাৰ 19 তাৰিখৰ ৰাতি 8টা বজাত এটা নটিচ পাইছোঁ মোৰ ওপৰত কোনোবাই মানে ইলিগেলি ভুৱা অভিযোগ কৰিছে মই নাগৰিক নহওঁ বুলি। তাৰপিছত মই গুৱাহাটীত আছিলোঁ, মই লৰালৰিকৈ আহিলোঁ, আহি পেলাই যোৱাকালি মই 20 তাৰিখত হেয়াৰিঙত উপস্থিত হ'লোঁ তেলাহী ব্লকত। তাত গৈ পেলাই মই যিটো নটিচটো মই দেখিলোঁ, নটিচত এজন মানুহ তাৰ নাম দুলাল হাজৰিকা, সন অফ মুক্তিনাথ হাজৰিকা, তেওঁ মোৰ ওপৰত অভিযোগ লগাইছে। কিন্তু যেতিয়া মই হেয়াৰিঙত গ'লোঁ কোনো অভিযোগকাৰী তাত নাপালোঁ। মই বিচাৰোঁতে কোনো অভিযোগকাৰী নাই। আৰু যেনেধৰণে হেয়াৰিঙৰ যিটো ছিষ্টেম, তাত কোনো ছিষ্টেমেটিক কোনো কাম হোৱা নাই, একদম নাটকৰ বাহিৰে একো নাই। তাত খালি মানুহবিলাকক হাৰাশাস্তিৰ বাহিৰে একো কৰা নাই। গতিকে মহিলা হওক পুৰুষ হওক আপোনাৰ দৰ্জাৰ ওপৰত খিৰিকী দি লটকি পেলাই খালি ভোটাৰ কাৰ্ডটো দেখাই আছে। যদি আপোনালোকে প্ৰকৃততে হিয়াৰিং কৰিব বিচাৰিছে, মানুহৰ ওপৰত যেতিয়া নেকি অবজেকশ্যন লগাইছে, তেওঁলোকে কোনোবাই মৰি গৈছে, কোনোবাই নাগৰিক নহয় বুলি, নাগৰিকত্ব প্ৰমাণ দিবলৈ কাৰণে যিখিনি ডকুমেণ্টছৰ প্ৰয়োজন থাকে এজন মানুহৰ, প্ৰায়বোৰ মানুহে লৈ গৈছে। কিন্তু সেই ডকুমেণ্টছবোৰ কিয় চোৱা নাই, চাব লাগিছিল নে নাই? গতিকে আপোনালোকে খিৰিকী দি ওপৰত ভোটাৰ কাৰ্ডটো দেখি পেলাই কিছুমানৰ চহী লৈছে, কিছুমানৰ লোৱা নাই, তাত একচেপ্ট নে ৰিজেক্ট কি লিখি আছে একো ধৰিব পৰা নাই। এইটো কেনেধৰণৰ কথা? গতিকে এই অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহবিলাকক হাৰাশাস্তি দিয়াৰ বাহিৰে আৰু একো নাই। মই দুলাল হাজৰিকাৰ বিৰুদ্ধে আজি মই FIR দাখিল কৰিছোঁ। মই তাৰ পাছত গৈ পেলাই জেগাত গৈ গম পাওঁ যে এইজন মানুহে 500 মানুহ, নাওবৈচা সমষ্টিৰ 500 মানুহৰ ওপৰত ভুৱা অবজেকশ্যন লগাইছে ঘৰত বহি। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে যিবোৰ মানুহৰ ওপৰত সন্দেহ হয় BLA বিলাককহে দায়িত্ব দিছিল যে BLA বিলাকে অবজেকশ্যন কৰিব পাৰি। যদি কোনোবাৰ আপত্তি আছে, কোনোবাই যদি তেওঁৰ গাঁৱৰ হয়তো অচিনাকি বুলি তেওঁৰ সন্দেহ হয়, তেওঁ কৰক অবজেকশ্যন, আপত্তি নাই। এজন মানুহে এজন মানুহৰ এগেইনষ্টে কৰক বা 10জনে কৰক, এজন মানুহে 500 মানুহৰ ওপৰত অবজেকশ্যন কৰিব পাৰে নেকি? গতিকে মই তেওঁৰ এগেইনষ্টত বিহপুৰীয়া আৰক্ষী থানাত মই এটা এজাহাৰ দাখিল কৰিছোঁ। আৰু মই এতিয়ালৈকে মোৰ যিজন আপোনাৰ এডভোকেট, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এডভোকেটৰ ওপৰত আলোচনা বিলোচনা চলি আছে। হেয়াৰিঙৰ প্ৰচেছখিনি শেষ হওক, আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। আৰু মই কওঁ, যি মানুহৰ ওপৰত এই দুলাল হাজৰিকাই ভুৱা অবজেকশ্যন মাৰিছে, সকলোৱে ক্ৰিমিনেল কেছ কৰক তেওঁৰ ওপৰত। গোটেই মানুহবিলাকে ইয়াত কেছ কৰক, যাৰ য'ত থানা আছে থানাত কেছ কৰক। তাৰপাছত আইনী প্ৰক্ৰিয়াৰে আইনী আপোনাৰ কাঠগড়াত খাৰা কৰিবলৈ কাৰণে আমি ৰেডি আছোঁ। আৰু ইয়াত কোন কোন জড়িত আছে, ৰৌ, বৰালি, চিতল, যোনে জড়িত আছে, সকলো মানুহখিনিক আমি ন্যায়ালয়ৰ দ্বাৰস্থ যে কোনো প্ৰকাৰে কৰাম আৰু কাঠগড়াত থিয় কৰাম।